নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 21 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান ছাত্ৰক লৈ বিজেপি চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুখনকৈ ৰাজ্যই মুছলমান ছাত্ৰক লৈ ডাঙৰ সিদ্ধান্ত লৈছে মুছলমান ছাত্ৰই পঢ়িব লাগিব অপাৰেচন সিন্দুৰৰ বিষয়ে মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব অপাৰেচন সিন্দুৰ ভাৰতৰ বীৰ জোৱানৰ বিষয়ে পঢ়িব লাগিব মুছলমান ছাত্ৰই ধৰ্মীয় পুথিৰ লগতে থাকিব অপাৰেচন সিন্দুৰৰ পাঠ উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত পৰৱৰ্তী খবৰ মুছলমানে দান কৰা সম্পত্তি মুছলমানৰ হাতত থাকিব লাগিব ওয়াকফক লৈ গুছৰীয়া পক্ষৰ শুনানিৰ পিছতেই গৰজি উঠিল আমছু ভাৰতৰ 20 কোটি মুছলমানৰ ওপৰত অন্যায় কৰিছে বিজেপিয়ে আন এটা খবৰ গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ লগত জড়িত পাকিস্তানৰ সৈতে লিংক আছে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হোক মুখ্যমন্ত্ৰীৰ কথা শুনি এনে লাগে যেন ইয়া লৰা ধেমাৰি ইয়া ইলেকশন ইস্যু যদি আইএসআইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছে তেন্তে একশন ল'ব লাগে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত চলি থকা বিবাদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈ আন এটা খবৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন কুমাৰ ডেকাৰ কাৰ্যকাল বৃদ্ধি পুনৰ এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধি আইপিএছ তপন কুমাৰ ডেকাৰ 2022 চনত ইন্টেলিজেন্স ব্যুৰোৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিছিল তপন কুমাৰ ডেকাই পৰৱৰ্তী খবৰ দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্পৰ তানু সাহি নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ সদসম মতক ছাত্ৰ সন্থাৰ তিনিচুকীয়াৰ পানীতোলা আৰক্ষী চকীত সংগঠনটোৱে দাখিল কৰিছে এজাহাৰ পৰৱৰ্তী খবৰ কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মা এইগৰাকী হিমন্ত বিশ্ব শৰ্মা নহয় এজন হিমন্ত বিশ্ব শৰ্মা বডি ডাবল বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে আন এটা খবৰ ভয়ংকৰ বিপদৰ ফালে গৈ আছে ভাৰতবৰ্ষ এবাৰ ভাৰতত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা হংকং সিংগাপুৰৰ পিছত এবাৰ ভাৰতত কোভিড সংক্ৰমণ আৰম্ভ হৈছে ভাৰতত 257 লৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা পুনৰ লকডাউনৰ দিশে গতি কৰিব পাৰে নেকি ভাৰতবৰ্ষ তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ভাৰতত 257 লৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা সমগ্ৰ ভাৰতবাসীৰ চকুৰ আগত এতিয়াও 2019 চনৰ কোভিড সংক্ৰমণৰ কথা মনত পৰিছে পুনৰবাৰ ভাৰতবৰ্ষত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আন এটা খবৰ নাম নোলোৱাকৈ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ফেসবুক পোষ্টত হিমন্ত বিশ্ব শৰ্মাই কেইবাটা মন্তব্য কৰিছে গৌৰৱ গগৈক উদ্দেশ্য কৰি হিমন্ত বিশ্ব শৰ্মাই কৈছে ক্ৰিকেটত ভাৰতে যেতিয়া পাকিস্তানক পৰাস্ত কৰে সম্পূৰ্ণ ভাৰততে আনন্দৰ বন্যা বয় কিন্তু সেই সময়ত আমাৰ দেশৰে একাংশ লোকক যথেষ্ট অস্থিৰ আৰু হতাশ হৈ পৰা দেখা যায় মাত্ৰ কেইজন মানেহে পাকিস্তান ভ্ৰমণ কৰিবলৈও সাহস কৰে তাকো পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ৰ আনুষ্ঠানিক অনুমোদন লৈ আৰু মাত্ৰ এনে কেইজন মানেহে পাকিস্তানৰ পুঁজিৰে চলি থকা বেচৰকাৰী সংস্থাৰ পৰা দৰমহা লয় আটাইতকৈ ব্যতিক্ৰম আৰু লজ্জাজনক কথাটি হ'ল নিজৰ নাবালক সন্তানৰ ভাৰতীয় পাছপোৰ্ট উভতাই দিয়াৰ দৰে অতি দুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেনে কেইজন মানে কুণ্ঠাবোধ নকৰে নাম নোলোৱাকৈ গৌৰৱ গগৈক এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে দুৰ্ভাগ্যজনকভাৱে আমাৰ অসমৰ সাংসদগৰাকীৰ হৈতে উল্লেখিত সকলো কেইটা বিষয়ে হাঙুৰ খাই পৰিছে কিন্তু আপোনালোকক জনাই থওঁ যে আমাৰ দেশৰ আইন ব্যৱস্থাই এনে ধৰণৰ লোকৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে হিয়া আমাৰ জ্ঞাত আমাৰ ৰাষ্ট্ৰই কেতিয়াও দেশ আৰু দেশবাসীৰ নিৰাপত্তাক বিপদগ্ৰস্ত কৰিবলৈ চেষ্টা কৰা কাৰ্য সহ্য নকৰে আন এটা খবৰ ভাৰতত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ কেৰালা মহাৰাষ্ট্ৰ তামিলনাডু কৰ্ণাটক গুজৰাটত বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা কেৰালাত
69 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত 44 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে। তামিলনাডুত 34 জনকৈ লোক কোভিডত আক্ৰান্ত হৈছে। কৰ্ণাটকত 8 জন আৰু গুজৰাটত 6 জনকৈ লোক কোভিডত আক্ৰান্ত হৈছে। আন এটা খবৰ, ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাই। প্ৰত্যুত্তৰত নেতান্যাহুৱে কেইবাটাও মন্তব্য কৰিছে। ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাই ইজৰাইলক গাজাৰ আক্ৰমণ শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান জনাইছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে যৌথ বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতি তিনিওজনে কৈছে, যদি ইজৰাইলে নিজৰ নতুন সামৰিক অভিযান বন্ধ নকৰে আৰু মানৱীয় সাহায্যৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আঁতৰাই নিদিয়ে, তেন্তে আমি ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিম। এই নেতাসকলে হামাছক 7 অক্টোবৰত পণবন্দী কৰি ৰখা ইজৰাইলীসকলক মুকলি কৰি দিবলৈও আহ্বান জনাইছে। তেওঁলোকে আৰু কৈছে, আমি সদায় ইজৰাইলৰ নাগৰিকক সন্ত্ৰাসবাদৰ পৰা ৰক্ষা কৰাৰ অধিকাৰক সমৰ্থন কৰি আহিছোঁ, কিন্তু ক্ৰমাৎ বৃদ্ধি পোৱা এই হিংসা সম্পূৰ্ণ ভুল। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ যৌথ বিবৃতিৰ প্ৰতি সঁহাৰি জনাইছে। নেতান্যাহুৱে কৈছে, যেতিয়া হামাছে ইজৰাইলৰ সকলো পণবন্দীক মুকলি কৰি দিব, তেতিয়া সেই যুদ্ধৰ অন্ত পৰিব। তেওঁ লগতে কৈছে যে যদিহে বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়া হয়, যদি হামাছে অস্ত্ৰ শস্ত্ৰ এৰি দিয়ে, যদিহে গাজাৰ পৰা সকলো সৈন্য প্ৰত্যাহাৰ কৰা হয়, তেন্তে যুদ্ধৰ অন্ত পৰিব। লগতে নেতান্যাহুৱে এই যুদ্ধক বৰ্বৰতাৰ বিৰুদ্ধে সভ্যতাৰ যুদ্ধ বুলি অভিহিত কৰিছে। পৰৱৰ্তী খবৰ, সকলো বিষয়তেই ৰাজনীতিৰ ৰহণ সানি দলীয় কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উদ্ভৱ হোৱা সামৰিক উত্তেজনা সম্প্ৰীতি শ্যাম কাটিবলৈ আৰম্ভ কৰিছে যদিও পৰিস্থিতি কিন্তু এতিয়া সম্পূৰ্ণ স্বাভাৱিক হৈ উঠা নাই। পৰৱৰ্তী খবৰ, সকলো বিষয়তেই ৰাজনীতিৰ ৰহণ সানি দলীয় কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উদ্ভৱ হোৱা সামৰিক উত্তেজনা সম্প্ৰীতি শ্যাম কাটিবলৈ আৰম্ভ কৰিছে যদিও পৰিস্থিতি কিন্তু এতিয়া সম্পূৰ্ণ স্বাভাৱিক হৈ উঠা নাই। যোৱা 22 এপ্ৰিলৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু তাৰ পিছত ভাৰতৰ সৈন্যবাহিনীৰ সন্ত্ৰাসবাদীৰ ঘাটিত সিন্দুৰ অভিযানে দুয়োখন দেশৰ মাজৰ পৰিস্থিতি উত্তপ্ত আৰু যুদ্ধোন্মুখ কৰি তুলিছিল। কিন্তু সৌভাগ্যক্ৰমে 10 মেৰ দিনা ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধ বিৰতিৰ পিছত সম্প্ৰীতি পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিবলৈ ধৰিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ভাৰতবৰ্ষত সকলোৱে একমুখে গৰিহণা দিছিল। সন্ত্ৰাসবাদীৰ ঘাটিত সেনাবাহিনীয়ে চলোৱা সিন্দুৰ অভিযানকো দল মত নিৰ্বিশেষে দেশৰ ভিতৰৰ সকলোৱে সমৰ্থন কৰিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্নটো যে দলীয় ৰাজনীতিৰ ঊৰ্ধৰ, সেইটো সকলোৱে মানি লৈছিল। কিন্তু এই সময়ছোৱাত অনুষ্ঠিত হোৱা দুয়োখন সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকা নাছিল। তাৰ পিছত সিন্দুৰ অভিযানৰ সফলতাক লৈ বিজেপিয়ে তিৰংগা যাত্ৰা উলিয়াইছিল, যিটো দেশকৈ দেশৰ নিৰাপত্তাৰ প্ৰশ্ন এটাৰ ৰাজনীতিকৰণ। এতিয়া ভাৰতীয় ৰেলৱেৰ টিকটত মোদীৰ ছবি দি সিন্দুৰৰ অভিযানৰ উল্লেখ কৰাটো দেশৰ নিৰাপত্তাৰ প্ৰশ্ন এটাক লৈ ৰাজনীতি কৰা হোৱা নাইনে? তাৰ মানে শাসক দলে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন এটাক দলীয় প্ৰচাৰৰ আহিলা কৰাত আপত্তি নাই, কিন্তু আন দলে কৰাতহে আপত্তি। কিয়নো এই বিষয়ে আন দলে যদি চৰকাৰৰ ভুল ত্ৰুটি আঙুলিয়াই দিয়ে, তেতিয়া বিজেপিয়ে কিন্তু তৎক্ষণাৎ তাত ৰাজনীতিৰ গোন্ধ পায়। পৰৱৰ্তী খবৰ, পেলেষ্টাইনৰ গাজাত 48 ঘণ্টাত 14,000 শিশুৰ মৃত্যুৰ আশংকা, সতৰ্কবাণী জাৰি কৰিছে ৰাষ্ট্ৰসংঘই। ইজৰাইলৰ অবিৰাম সামৰিক অভিযানে গাজা ষ্ট্ৰীপক ধ্বংসস্তূপত পৰিণত কৰিছে আৰু ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বাঢ়িছে। চৰম খাদ্য সংকটৰ মাজত ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি কৈছে যে পৰ্যাপ্ত মানৱীয় সাহায্য নাপালে আগন্তুক 48 ঘণ্টাত গাজাত 14,000 শিশুৰ মৃত্যু হ'ব পাৰে।
দেওবাৰে ইজৰাইলে গাজালৈ সীমিত পৰিমাণৰ খাদ্য আৰু সাহায্য পঠোৱাৰ কথা ঘোষণা কৰিছিল আৰু সোমবাৰে মাত্ৰ 5খন সাহায্যৰ ট্ৰাকৰ প্ৰৱেশৰ অনুমতি দিয়ে কিন্তু ৰাষ্ট্ৰসংঘৰ মানৱীয় মুৰব্বী টম ফ্লেচাৰৰ মতে 21 লাখ লোকৰ বাবে য'ত প্ৰায় আধা শিশু সেই সাহায্য সাগৰত এক টোপাল পানীৰ দৰে অৱস্থা হৈছে যিয়ে প্ৰকৃত প্ৰয়োজন পূৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে